নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো যে মিয়াক কোনেও খেদিব নোৱাৰিব। মিয়াসকল ভাৰতীয় নাগৰিক নহয় নেকি? মিয়াসকলৰ সাংবিধানিক অধিকাৰ দায় নেকি? এইবাৰ মিয়া সন্দৰ্ভত চৰকাৰ আৰু দল সংগঠনক উভতি ধৰিলে বিধায়ক আশ্ৰাফুলে। মিয়াসকলক কোনেও খেদিব নোৱাৰিব বুলি এক প্ৰকাৰ হুংকাৰ দিলে আশ্ৰাফুলে। কেৱল সেয়াই নহয়, দল সংগঠন আৰু চৰকাৰক উভতি ধৰি কেইবাটাও মন্তব্য কৰিছে বিধায়ক আশ্ৰাফুলে। সবিশেষ এই মুহূৰ্তত এনি টকছ দৰ্শকৰ বাবে লৈ আহিছো। আৰু জনাইছো গুৰুত্বপূৰ্ণ খবৰ, কেৱল উজনিয়ে নহয় ভাৰতৰ কোনো স্থানৰ পৰাই খেদিব নোৱাৰিব মিয়া। মিয়াসকল ভাৰতীয় নাগৰিক নহয় নেকি? মিয়াসকলক সাংবিধানিক অধিকাৰ দিয়া হোৱা নাই নেকি? এই প্ৰশ্ন কৰা হৈছে। কোনেও মিয়াক খেদিব নোৱাৰিব। মিয়া খেদাৰ প্ৰসংগত এইবাৰ সৰব হৈ পৰিল বিধায়ক আশ্ৰাফুল হুছেইন। দল সংগঠন চৰকাৰৰ সমালোচনা আশ্ৰাফুল হুছেইনৰ। আশ্ৰাফুলৰ মতে কেৱল উজনিয়েই নহয়, ভাৰতৰ কোনো স্থানৰ পৰা মিয়াসকলক কোনেও খেদিব নোৱাৰিব। মিয়াসকল ভাৰতীয় নাগৰিক নহয় নেকি বুলিহে প্ৰশ্ন আশ্ৰাফুলৰ। পোনে পোনে মন্তব্য আছে, আগবঢ়াইছে। উজনি নহয়, অসমৰ ক'তো পৰা মিয়াক খেদিব নোৱাৰে, ভাৰতৰ পৰা মিয়াক খেদিব নোৱাৰে। কিয় খেদিব? তেওঁলোক নাগৰিক নহয়, তেওঁলোকক সংবিধান অধিকাৰ দিয়া নাই। নাগৰিকত্বৰ অধিকাৰে তেওঁলোকে নাগৰিকত্ব পাইছেনে? যদি পাইছে সেইটোৰ বিষয়ত কোনো প্ৰশ্ন উত্থাপন হোৱাটোৱে সঠিক নহয়। প্ৰতিজন নাগৰিকৰ সকলো ঠাইতে অধিকাৰ আছে আৰু সেই অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰক্ষী, প্ৰশাসন, চৰকাৰ যন্ত্ৰই। আৰু সেইটো ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পদত্যাগ কৰা উচিত বিচাৰিছোঁ। তেতিয়া তেওঁলোকে ভয় খাইছে আৰু এই ভয় তেওঁলোকৰ ভিতৰত সোমাই দিয়া হ'ব। 2026 চনলৈকে অসমৰ জনগণ চাই আছে। আজি সামগ্ৰিকভাৱে অসমব্যাপী আপোনালোকে যি হৈছে দেখিছে, স্মাৰ্ট মিটাৰকে আদি কৰি অন্যান্য ক্ষেত্ৰত যি ধৰণৰ দুৰ্নীতি হৈছে, গৰীবৰ পকেট যি ধৰণৰ হৰলুকি হৈছে, এয়া সহজভাৱে অসমৰ জনগণে লৈ থকা নাই। বিজেপিয়ে ভাবিছে যে তেওঁলোকে উঠি ৰজা বহি ৰজা হৈছে, কিন্তু তেওঁলোকৰো পতন হ'ব। সকলোৰে কাৰণে সকলোৰে পাৱাৰ সদায় একেই নাথাকে। এই কথাটো হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনীয়ে মনত ৰখা উচিত। যদি এই ডেডলাইনৰ ভিতৰতে যদি তেওঁলোকে কোৱা মতে সকলোখিনি হয়, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰিব লাগে। তেওঁ ফেইলাৰ হয়, তেওঁ হোম ডিপাৰ্টমেণ্ট চম্ভালিব পৰা নাই। তেওঁৰ নিচিনা অযোগ্য অদক্ষ মন্ত্ৰীৰ এই অসমত প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰক, নাগৰিকৰ আৰ্নিঙৰ অধিকাৰ সুৰক্ষিত কৰক, চলাচলৰ অধিকাৰ সুৰক্ষিত কৰক। সেইখন অসম নহয় নেকি? এইখন অসম নহয় নেকি? গুৱাহাটীখন যদি অসম হয়, যোৰহাট শিৱসাগৰ কিয় অসম নহ'ব? যোৰহাট শিৱসাগৰত কিয় ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক, অসমৰ নাগৰিক কিয় মুক্ত বিচৰণ কৰিব নোৱাৰিব? এই প্ৰশ্ন, এক গণতান্ত্ৰিক প্ৰশ্ন। আৰু এই প্ৰশ্নক তেওঁলোকে যিকোনো প্ৰকাৰে ভেঙুচালি কৰা নচলিব। তেখেতে সাম্প্ৰদায়িক বিবাস্প কৰি গোটেই ৰাজ্যখনক যি ধৰণে বিপথে পৰিচালিত কৰিব বিচাৰিছে, গোটেই ৰাজ্যক যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আমি প্ৰত্যাখ্যান কৰিছোঁ তেওঁৰ এই পৰিৱেশ সৃষ্টিৰ ৰাজনীতি। আমি কৈছোঁ যে আমাৰ দাবী যে এটি গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ সাংবিধানিক ৰাষ্ট্ৰ হিচাপে ইয়াতে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে।